নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। বিহুৰ পূৰ্বে কৰ্মচাৰীলৈ বিত্ত বিভাগে দিছে বৃহৎ সুখবৰ। লাখ লাখ কৰ্মচাৰী উপকৃত হ'বলৈ গৈ আছে। এই নিৰ্দেশনাটি অসম চৰকাৰৰ বিত্ত বিভাগৰ ফালৰ পৰা আহিছে আৰু নিৰ্দেশনাটিত কৈছে যে ৰিকুৱাৰ্ড ডিটেইল ইনফৰমেশ্যন অফ দ্য এমপ্লয়িজসকলৰ কৰ্মচাৰীসকলৰ ডিটেইল ইনফৰমেশ্যন বিচাৰিছে, যিসকল এমপ্লয়িজে 1 ফেব্ৰুৱাৰী 2025 বা তাতকৈ আগত তাৰ পাছত চৰকাৰী চাকৰিত যোগদান কৰিছে, কিন্তু তেওঁলোকৰ যি ৰিক্ৰুইটমেণ্ট প্ৰচেছ অৰ্থাৎ নিযুক্তি প্ৰক্ৰিয়া সেই সেই প্ৰক্ৰিয়াটি 1 ফেব্ৰুৱাৰীৰ আগতেই আৰম্ভ হৈছে, কিন্তু তেওঁলোকৰ নিযুক্তি 1 ফেব্ৰুৱাৰী বা তাৰ পাছত হৈছে 2005 চনৰ। আৰু ইয়াতে এটি ফৰ্মেট দি দিছে, সেই ফৰ্মেটটি মতে এই তথ্যখিনি বিচৰা হৈছে। নেম অফ দ্য ডিপাৰ্টমেণ্ট অৰ্থাৎ বিভাগটোৰ নাম, নেম অফ এমপ্লয়ি কৰ্মচাৰীজনৰ নাম, ডেট অফ ফ্লটিং এডভাৰটাইজমেণ্ট অৰ্থাৎ কণ্টেক্সুৱেল বা ঠিকাভিত্তিক হিচাপে বা অস্থায়ীভাৱে যি নিযুক্তি পাইছিলে সেই এডভাৰটাইজমেণ্টৰ ডেট আৰু এপইণ্টমেণ্ট লেটাৰ নাম্বাৰ, তাৰপিছত ডেট অফ ৰিক্ৰুইটমেণ্ট নিযুক্তি পোৱা তাৰিখটি, ডেট অফ এপইণ্টমেণ্ট এণ্ড জইনিং কোন তাৰিখে নিযুক্তি পত্ৰ পাইছিলে আৰু জইন কৰিছিলে, ডেট অফ ৰিটায়াৰমেণ্ট কেতিয়াকৈ তেওঁলোক ৰিটায়াৰ হ'ব, টাইম ডিফাৰেঞ্চ বিটুইন ডেট অফ ৰিক্ৰুইটমেণ্ট এণ্ড ডেট অফ এপইণ্টমেণ্ট, ৰিক্ৰুইটমেণ্টৰ ডেট আৰু এপইণ্টমেণ্ট ডেটৰ মাজত ডিফাৰেঞ্চ কিমান দিনৰ পাৰ্থক্য থাকিলে, আৰু ফাইনেন্স ডিপাৰ্টমেণ্টৰ কনকাৰেঞ্চ নাম্বাৰ, ৰেগুলাৰাইজেশ্যন অফ ছাৰ্ভিচৰ যি আমাৰ পদ প্ৰাধিকৰণ হৈছে তাৰ, আৰু প্ৰাণ নাম্বাৰটি আৰু লগতে প্ৰেজেণ্ট বেচিক পে' এই তথ্যখিনি বিচাৰিছে প্ৰতিটো ডিপাৰ্টমেণ্টৰ পৰাই আমাৰ বিত্ত বিভাগে। গতিকে আমাৰ যি OPS-লৈ উভতি যোৱাৰ প্ৰক্ৰিয়া 2005 চনৰ কৰ্মচাৰীসকলৰ সেই প্ৰক্ৰিয়াত কিছু আগবাঢ়িছে, সেই প্ৰক্ৰিয়াৰ প্ৰচেছ ষ্টাৰ্ট হৈছে, সেইটো এটি ভাল খবৰ। আৰু আশা কৰোঁ তাৰ পাছলৈ গৈ পেলাই আমাৰো যি দাবী আছে OPS-লৈ সেই দাবীত আমি অটল থাকি পেলাই আমালৈও OPS আহিব ভৱিষ্যতলৈ। আৰু আমি যিহেতু OPS বিচাৰোঁ তেতিয়াহ'লে আহক আমিও কমেণ্ট ছেকশ্যনত গৈ #OPS বুলি কমেণ্ট কৰোঁ। ধন্যবাদ।